মানে আপোনাৰ ওপৰজনৰ অন্য লেগ বুলি ক'লে বুজি পাব। তো তেওঁলোক ক্ৰছ লাইন আপোনাৰ যাক আপুনি চিনি নাপায়, তো তেওঁলোকে কৰাৰ পৰাও ইয়াতে ষ্ট্ৰাকচাৰ ভৰিব। লগত আপুনি কৰাৰ পৰাতো ভৰিব, আপোনাৰ ডাউন লাইনে কৰাৰ পৰাও ভৰিব, আৰু কেলকুলেশ্যন হ'ব আৰু প্ৰফিট আপুনি বাৰ বাৰ ৰিচাইকেলিং কৰিব, বাৰ বাৰ প্ৰফিট পাব। এতিয়া প্ৰতিযোগীসকল এই চাৰিটা ঠাইৰ পৰা যদি ভৰিব লাগে ষ্ট্ৰাকচাৰটো, আপোনাৰ কষ্ট লাঘাবো হ'ব লাগে, তেতিয়াহ'লে ইয়াতে স্পিল অভাৰ হৈ অহাৰ বাবে প্ৰথমে স্পিল অভাৰ লক আপুনি অপেন কৰিব লাগিব। ডেট মিনছ প্ৰতিযোগীসকল আপুনি দুজনক ৰেফাৰ কৰিবই লাগিব যদিহে আপুনি ইয়াৰ পৰা ইনকাম পাবলৈকে বিচাৰে। প্ৰথমজন যেতিয়া আপুনি প্লেচমেণ্ট কৰিব, ইয়াৰ মেকানিজমে কেনেকে কাম কৰে সেইটো জনা দৰকাৰ। লেফ্ট টু ৰাইট টপ টু বটম ফিল আপ হয়, লেফ্ট টু ৰাইট বাওঁফালৰ পৰা সোঁফাললৈকে, ওপৰৰ পৰা তললৈকে, আকৌ খালী হ'ব, আকৌ চেম একেধৰণে আপোনাৰ ফিল আপ হ'ব। তো প্ৰথম বাৰ ৰিচাইকেলিঙৰ বাবে এই ষ্ট্ৰাকচাৰটো কৰাৰ বাবে আপুনি আনলক কৰিব লাগিব স্পিল অভাৰ লক। তো প্ৰথম যেতিয়া আপুনি ৰেফাৰ কৰি আছে মিষ্টাৰ ওৱান ইয়াতে প্লেচমেণ্ট হ'ব। তো মিষ্টাৰ ওৱানৰ যিটো ফাণ্ড মানে 0.001 স্লট বাইং এমাউণ্ট 100% আপোনাৰ ওপৰৰ ছিনিয়ৰজনে প্ৰফিট হিচাপে পাব। ডেট মিনছ মিষ্টাৰ ওৱান প্লেচমেণ্ট হ'লগৈ, আপোনাৰ তলততো আছেই আপোনাৰ লেফ্ট হেণ্ড চাইডত, লগতে তেখেতে পজিশ্যন ল'লে কাৰ এক নম্বৰ যিটো ছিনিয়ৰ আপোনাৰ তেখেতৰ ষ্ট্ৰাকচাৰত। এতিয়া এক নম্বৰ ছিনিয়ৰে যিমান কৰিব তাৰ পৰা আহি মিষ্টাৰ ওৱানৰ তলৰ পিনে পৰা আৰম্ভণি হ'ব, ৰাইট। মিষ্টাৰ ওৱানৰ তলৰ পিনে পৰা মিনছ আপোনাৰ তলৰ পিনে প্লেচমেণ্ট হৈছে, মানে পজিশ্যন লৈছে। এতিয়া মিষ্টাৰ টুক যেতিয়া ৰেফাৰ কৰিছে, মিষ্টাৰ টু ক'ত যাব? মিষ্টাৰ টু ছেকেণ্ড ছিনিয়ৰৰ ওচৰত যাব, তাৰ 0.001 BTC মিষ্টাৰ ছেকেণ্ড ছিনিয়ৰে পাব আপোনাৰ, ৰাইট। তাৰমানে ছেকেণ্ড ছিনিয়ৰৰ ষ্ট্ৰাকচাৰত প্লেচমেণ্ট হ'ল। এতিয়া ছেকেণ্ড ছিনিয়ৰে তেখেতৰ পিছে পিছে যিমান ৰেফাৰ কৰিছে, তেখেতৰ ষ্ট্ৰাকচাৰ ভৰপূৰ হওঁতে আল্টিমেট এখেতৰ ডেফ্টত ভৰপূৰ হৈ গ'ল। ঠিক তেনেকুৱাকৈ আপোনাৰ প্ৰথম দুজনৰ পৰা দুটা ফাণ্ড ওলাই গ'ল, আৰু দ্বিতীয় লেভেলত আপোনাৰ প্ৰথমজনৰ ফাণ্ড এখেত য'ৰ পৰাই নহওক, ক্ৰছ লাইনৰ পৰা হওক, আপ লাইনৰ পৰা হওক, মেটাৰ নকৰে, 0.001 BTC আপুনি প্ৰফিট হিচাপে পাব। যিটো নেক্সট ঘৰ আছে, অভাৰঅল যদি চাওঁ আমি 4 নম্বৰ ঘৰৰ ইয়াত যিটো পজিশ্যন ল'ব, য'ৰ পৰা আহি প্লেচমেণ্ট ল'ব, স্পিল অভাৰ হৈ আহিয়ে হওক, আপোনাৰ ডাউনলাইন ওৱানে মানে ৰেফাৰ কৰক। এই ঘৰটোৰ মানুহজনৰ যিটো 0.001 মানে BTC, এইটো আপোনাৰ হোল্ড হ'ব, ছিষ্টেমত হোল্ড হ'ব তেতিয়ালৈকে যেতিয়ালৈকে আপোনাৰ 5 নম্বৰ ঘৰটো ফিল আপ নহয়। ইয়াত আহি পজিশ্যন লোৱাৰ লগে লগে দুইটা ফাণ্ড লগ হৈ, ঠিক আছে, আপোনাৰ ছেকেণ্ড ষ্টক অপেন হৈ গ'ল। অতিথিসকল এইখিনিত বহুত ভাল খবৰ যে গোটেই ষ্ট্ৰাকচাৰটো ৰিচাইকেলিং কৰিব নালাগে, মাত্ৰ 5জন কৰাৰ লগে লগে আপোনাৰ ছেকেণ্ড ষ্টক অপেন হৈ গ'ল। পিছে ছেকেণ্ড ষ্টকত কোনো দুজন মানুহ ৰেফাৰ কৰিবৰ প্ৰয়োজন নাই, আল্টিমেট ছেকেণ্ড ষ্টকৰ ইনকামো আৰম্ভণি হ'ল। কেনেকৈ অকণমান পিছত কৈ আছো। থাৰ্ড যিটো লেভেল হয়, প্ৰথম ষ্টকৰ যিটো থাৰ্ড লেভেল ন, জাষ্ট এ মিনিট অতিথিসকল, জাষ্ট এ মিনিট। প্ৰথম ষ্টকৰ যিটো থাৰ্ড লেভেল হয়, ইয়াৰে প্ৰথম ঘৰটোৰ ফাণ্ডটো 0.001 প্ৰফিট হিচাপে আপোনাৰ ডাউনলাইন ওৱানে পাব, বাকী দুজনৰ 0.001 কৈ আপুনি পাব। আকৌ নেক্সট যিটো আছে 4 নম্বৰ, এইটো আপোনাৰ ডাউনলাইন ওৱানে পাব, বাকী দুজনৰ আপুনি পাব ডাইৰেক্টলি। নেক্সট ডাউনলাইন 2 পাব এটা ফাণ্ড, আৰু নেক্সট লাষ্ট যিটো আছে 14 নম্বৰ ঘৰ অভাৰঅল, ইয়াৰ 0.001ৰ জৰিয়তে আপোনাৰ নতুনকৈ পজিশ্যন হৈ যাব ষ্ট্ৰাকচাৰটো খালী হোৱাৰ পিছত, খালী ষ্ট্ৰাকচাৰৰ সৈতে। প্ৰথম ষ্ট্ৰাকচাৰত থকা 14জন ব্যক্তিৰ যিজনৰ ৰিচাইকেলিং আপোনাৰ নিচিনা হ'ব, ষ্ট্ৰাকচাৰ খালী হ'ব, তেখেতৰ নতুন ৰিএণ্ট্ৰি হ'ব ন, ক'ত হ'ব? আপোনাৰ এই খালী ষ্ট্ৰাকচাৰটোৰ যিকোনো জেগা এটাত, যিটো জেগা খালী আছে লেফ্ট টু ৰাইট কৰি। তেনেকুৱাকৈ ভৰি থাকিব আপোনাৰ, বাৰ বাৰ খালী হ'ব, বাৰ বাৰ ফিল আপ হ'ব, আপুনি 6টা ফাণ্ড এজ এ প্ৰফিট পাই আছে। এইটো কণ্টিনিউ আনলিমিটেড ৰিচাইকেলিং ইয়াৰ পৰা পাব, জেপৰ পৰা অকণমানো BTC কিনিবলগীয়া নহয়। মই ভাবোঁ অতিথিসকল আপোনালোকে পাৰফেক্টলি বুজিব পাৰিছে। মই শেষৰ পিনে ক'ব বিচাৰিছোঁ, ইয়াত 5জন হোৱাৰ লগে লগে আপোনাৰ ছেকেণ্ড ষ্টক আৰম্ভণি হ'ল, অপেন হ'ল, আৰু ছেকেণ্ড ষ্টকত আপোনাৰ প্ৰফিট ষ্টাৰ্ট। এইটো ছেকেণ্ড ষ্টকৰ ষ্ট্ৰাকচাৰ, ছেম ষ্ট্ৰাকচাৰ 12 নম্বৰ ষ্টকলৈকে পজিশ্যন আপুনি ল'লে। তেনেকুৱাকৈ আপোনাৰ 1 নম্বৰ ষ্টকত থকা সকলোখিনি সদস্যৰ 5জন ষ্ট্ৰাকচাৰত হ'বই। যিসকলৰ এডভান্স হয় তেওঁলোকে অট'মেটিক লেফ্ট টু ৰাইট কৰি প্লেচমেণ্ট হ'ব, 3টা লেভেল ফিল আপ হ'ব। ইয়াৰ উপৰিও আপোনাৰ ছিনিয়ৰ ক্ৰছ লাইনৰ পৰা আহিও ফিল আপ হ'ব ইয়াতে। অতিথিসকল ছেকেণ্ড ষ্টকত মজাৰ কথাটো হ'ল কি, আগৰ নিচিনাই আপোনাৰ প্ৰথম ঘৰটোত যিটো প্লেচমেণ্ট ল'ব, তেখেত ছিনিয়ৰৰ পৰাই লওক, আপত্তি নাই। তো তেখেতৰ যিটো মানে 0.002 BTC ছেকেণ্ড ষ্টকৰ ভেলু,
তো এই ভ্যালুটো প্ৰফিট হিচাপে প্ৰথম সিনিয়ৰৰ ওচৰত যাব আপোনাৰ দ্বিতীয়জনৰ যেটো 0.002 BTC সেকেন্ড স্লটৰ ভ্যালু সেকেন্ড স্লট বাইঙৰ ভ্যালু এইটো ডাইৰেক্টলি ক'ত যাব সেকেন্ড সিনিয়ৰৰ ওচৰত যাব এই আগৰ নিচিনা কথা তো নেক্সট সেকেন্ড লেভেল ফিল আপ হোৱা আৰম্ভণি হ'ব সেকেন্ড লেভেলৰ প্ৰথমটো আপুনি পাব এজ এ প্ৰফিট 0.002 BTC অৰ্থাৎ অকল সেকেন্ড স্লটত প্ৰফিটটো প্ৰথম স্লটতকৈ 2 গুণা তাত যদি আপুনি 7000 বুলি এটা ৰাউন্ড ফিগাৰ ধৰি লয় এজন ব্যক্তিৰ পৰা 7000 প্ৰফিট পাইছে তো সেকেন্ড স্লটত আপোনাৰ 14000 হ'ব ৰাইট সেকেন্ড যেটো স্লটৰ সেকেন্ড পজিশন আছে ইয়াত জোৰ পৰাই প্লেসমেন্ট নলক এই প্লেসমেন্টৰ যেটো 0.002 BTC ঠিক আছে এইটো ডাইৰেক্টলি ৰয়েল পুল নামৰ স্মাৰ্ট কন্ট্ৰাক্টত জমা হ'ব আৰু 21 তাৰিখে স্যালাৰি হিচাপে ডিস্ট্ৰিবিউট হ'ব কেনেকৈ হ'ব মই এক্সপ্লেইন কৰি আছো অকলমান পিছতে নেক্সট অতিটো অকল 3 নম্বৰ আৰু 4 নম্বৰৰ 100% আপুনি পাব 3 নম্বৰ লেভেলৰ কমপ্লিট 4টা ফান্ড আপুনি পাই আছে 3টা ফান্ড ডাউনলাইন 1 ডাউনলাইন 2 ঘৰত জন প্লেসমেন্ট হৈছিল তেওঁলোকৰ মাজত ডিস্ট্ৰিবিউট হ'ব আৰু শেষৰ ঘৰটোৰ 0.002 BTC জৰিয়তে আপোনাৰ ৰি এন্ট্ৰি হ'ব নেক্সট এই সেকেন্ড স্লটত প্ৰথম ৰিসাইক্লিংৰ সময়ত থকা ব্যক্তি 14 জনক আপোনাৰ পিছে যাৰ ৰিসাইক্লিং প্ৰথম হ'ব তো তেওঁলোক আহি পেলাই একফালৰ পৰা ৰেন্ডমলি আপোনাৰ এই ষ্ট্ৰাকচাৰটো প্ৰভাইড কৰিব সিনিয়ৰ ক্লাছৰ পৰা আহিব তো এইটো বাৰবাৰ ৰিসাইক্লিং হ'ব প্ৰতিবাৰত 7টাকৈ ফান্ড আপুনি পাই আছে 0.002 BTC কৈ ডেফিনেটলি আপোনালোকে ক্লিন ভাৱে বুজিব পাৰিছে অতিতকল মই ভাবা 0.002 ভ্যালুৰ সেকেন্ড স্লটত 5 জন ব্যক্তি হোৱাৰ লগে আপোনাৰ 3 নম্বৰ স্লট ওপেন হৈ যায় আৰু 3 নম্বৰ স্লটত অতিতকল লগে আপুনি প্ৰথম স্যালাৰি মানে কি আপুনি আনলক কৰে 3 নম্বৰ স্লট আনলক হোৱাৰ লগে স্যালাৰি আপোনাৰ আৰম্ভণি প্ৰতি 21 তাৰিখে আপুনি এটা এমাউন্ট আপোনাৰ ওয়ালেটত জেনাৰেট হৈ গৈ থাকিব কিবা কৰিব পাৰক নৰক এটো কোনো মেটাৰ নকৰে কোনো ধৰণৰ টাৰ্মছ এণ্ড কন্ডিশন নাই ৰাইট তো অতিতকল স্যালাৰি কেনেকৈ ডিস্ট্ৰিবিউট হয় এই বিষয়ে ডেফিনেট কথা পাতিম প্ৰথম স্লটত 6 জনৰ পৰা আপুনি প্ৰফিট পাই আছে বাৰবাৰ ৰিসাইক্লিং হ'ব বাৰবাৰ আপুনি প্ৰতিবাৰত 6টা ফান্ড আপোনাৰ প্ৰফিট হিচাপে 0.001 কৈ পাই আছে কিন্তু অতিতকল নেক্সট সেকেন্ড স্লটৰ পৰা 12 নম্বৰ স্লটলৈকে প্ৰতিটো ৰিসাইক্লিংত 7টাকৈ ফান্ড এজ এ প্ৰফিট আপুনি পাই আছে ঠিক আছে সো অতিতকল এইখিনিতে আমাৰ ইনকামৰ যেটো পট আছে 12টা পট আছে এই 12টা পট কোৱাৰ আগতে মই ক'বলৈকে বিচাৰিম স্যালাৰি ফাংচন ঠিক আছে অকনমান স্যালাৰি মই আপোনাক এক্সপ্লেইন কৰি দিছো 3 নম্বৰ স্লট যেতিয়া ওপেন আনলক হৈছে ন তেতিয়াৰ পৰাই আপোনাৰ প্ৰথম স্যালাৰি ষ্টাৰ্ট প্ৰতি মাহৰ 21 তাৰিখে মানে এটা ইনকাম আপোনাৰ ওয়ালেটত সোমাই থাকিব কেতিয়ালৈকে যেতিয়ালৈকে ইন্টাৰনেট ষ্টপ নহয় ৰাইট এটো কোৰ পৰা আহিব মেইন পইণ্টটো আহিল এই ফান্ডটো কোৰ পৰা আহিব ইয়াতো মালিক নাই ন তো অতিতকল ৰয়েল পুলৰ কথাটো কৈছিলো আপোনাৰ মাহটোৰ ভিতৰত 10-12 ৰিসাইক্লিং হ'ব পাৰে 2 নম্বৰ স্টক ফান্ড 10-12তে আপোনাৰ এই ৰয়েল পুলৰ ফান্ডটো 10টা ফান্ড গুচি যাব এই ফান্ডটো ক'ত যাব ৰয়েল পুল নামৰ স্মাৰ্ট কন্ট্ৰাক্টত জমা হ'ব গোটেই পৃথিৱীত কমিউনিটি বুলিব লাগিলে এতিয়া 28000 প্লাস কমিউনিটি সাইজ হৈ গ'ল গোটেই ওয়াৰ্ল্ডত মানে 28000 ব্যক্তিৰে এই ফান্ডটো আপোনাৰ 21 তাৰিখৰ পৰা নেক্সট 21 তাৰিখলৈকে জমা হ'ব ৰয়েল পুল স্মাৰ্ট কন্ট্ৰাক্টত 21 তাৰিখে কি হ'ব অতিতকল এই ফান্ডটো উদাহৰণ হিচাপে বুজাৰ সুবিধাৰ কাৰণে কৈ আছো ধৰি লওক 8টা বিটকয়েন লগ লাগিলে তাতে টোটালি 8টা বিটকয়েন হ'ল সমানে দুভাগ হ'ব এটা ভাগ হ'ব আপোনাৰ 4টা বিটকয়েন হ'ল আনটো ভাগ 4টা এটা ভাগ ইউজ হ'ব এনএফটিৰ লিকুইডিটি হিচাপে এনএফটিৰ প্ৰাইস ভ্যালু বঢ়াৰ কাৰণে বাকি 4টা বিটকয়েন মানে বাকি যেটো অংক থাকিল তাৰ 25% মনত ৰাখিব 25% 3 নম্বৰ স্লট ওপেন হোৱা ব্যক্তিসকলৰ মাজত ডিস্ট্ৰিবিউট হ'ব গোটেই ওয়াৰ্ল্ডত 25% 6 নম্বৰ স্লট ওপেন হোৱা বিলাকৰ মাজত ডিস্ট্ৰিবিউট হ'ব 25% আপোনাৰ 9 নম্বৰ স্লট ওপেন হোৱা বিলাকৰ মাজত ডিস্ট্ৰিবিউট হ'ব তো 12 নম্বৰ স্লট ওপেন হোৱা বিলাকৰ মাজত 25% বাৰ প্ৰতি মাহত 21 তাৰিখে একবাৰ 12 নম্বৰ স্লট পাইছে মিন্স বাৰ কন্টিনিউয়াসলি আপোনাৰ ওচৰত যেতিয়ালৈকে ইন্টাৰনেট ষ্টপ নহয় তেতিয়ালৈকে আপুনি পাই গৈ থাকিব কিন্তু অতিতকল কোৱেশ্চন এটা ইয়াতে জন্ম পায় যে 12 নম্বৰ স্যালাৰিটো পাওতে 9 নম্বৰটো কি বন্ধ হ'ব নেকি নহয় অতিতকল ইয়াত কোনো অপাৰেটৰ মালিক নাই সিস্টেম এনেকৈ ডিজাইন কৰিছে 3 নম্বৰটো পাবই 6 নম্বৰৰো পাব 9 নম্বৰৰো পাব 21 তাৰিখে 12 নম্বৰৰো পাব চাৰিওটা কন্টিনিউয়াস চলি থাকিব কিন্তু কৈ সুখী হ'ম আপোনালোকক গোটেই ওয়াৰ্ল্ডত যদি এতিয়া আমি লক্ষ্য কৰো আমি খুলি চাও ওয়ালেট টপ
ষ্টাৰ্টিঙৰ পৰা 2 নম্বৰ ৱালেটৰ পৰা আপোনালোকে দেখিবলৈকে পাব যে 7 নম্বৰ স্লট 8 নম্বৰ স্লটলৈকে যোৱা মানুহ আছে এতিয়ালৈকে 9 নম্বৰ স্লট পোৱা এজনো ওলা নাই যদিও অকল নৰ্থ ইষ্ট গ্লোবেল টিমৰ ফালৰ পৰা আমি বিগত 6 মাহত 2 নম্বৰ আইডিয়ে এতিয়ালৈকে 4 নম্বৰ স্লট ওপেন কৰিছে বা আনলক কৰিবলৈ সক্ষম হৈছে গতিকে আমাৰ ষ্ট্ৰেটেজি ইমান পাৰফেক্ট কাম কৰিছে যে এটা সিঙ্গেল মাহত আমি 4টা স্লট আনলক কৰিবলৈকে সক্ষম হৈছো কিন্তু এই ষ্ট্ৰেটেজি অনুসৰি যদি প্ৰতিজন নৰ্থ ইষ্টৰ এই ৱেবিনাৰত উপস্থিত থকা লিডাৰশ্বিপ ফলো কৰে দেন 12 নম্বৰ স্লট সেইটো দিন বেছি নহয় 12 মাহ নালাগে সিস্টেমটো 12 মাহৰ কাৰণে ডিজাইন হৈছে 12 মাহ নালাগে হতেটক 6 মাহত 12 নম্বৰ স্লট পাই যাব এটা স্লট কি এটো আমি জানিব লাগে তো হতেটকল এটো হল স্লট প্ৰথম স্লটটো বিৱৰণী দিছো 0.001 BTC লৈ ৰেজিষ্ট্ৰেচন কৰে তো আপুনি কিনিছে বাই হৈ গৈছে ইয়াৰ পিছত আপুনি যে ৰেফাৰ কৰিছে দুজনক বা আপুনি মাল্টিপল ৰেফাৰ কৰিব পাৰে তো সিনিয়ৰ ক্ৰছ লাইনৰ পৰাও আহি সোমাব আপোনাৰ ষ্ট্ৰাকচাৰটোত 1 নম্বৰ স্লটৰ 14 জনীয়া ষ্ট্ৰাকচাৰ ইয়াত দেখিছে অকনমান দুটা লেভেলত দেখাইছে ইয়াতে তো ইন্টাৰেষ্টিং কি ইয়াতে স্যাৰ 5টা ঘৰ ফিল আপ হোৱাৰ লগে লগে আপোনাৰ 2 নম্বৰটো আনলক হৈ যায় ইনকাম সোৰ্স পিছে 2 নম্বৰত মানুহ জড়িত কৰিব পৰা ইয়াত কোনো সুবিধা বা ফেসিলিটিজ নাই 2 নম্বৰ স্লট আপোনাৰ এই প্ৰথম স্লটৰ বাকি সদস্য যিসকল আছিল বা ষ্ট্ৰাকচাৰত যিসকল ব্যক্তি আছিল প্লেসমেন্ট লৈ তো তেওঁলোকৰ 5জন আপোনাৰ তেওঁলোকৰো সেম ষ্ট্ৰাকচাৰ হয়তো 5জন হোৱাৰ লগে লগে 2 নম্বৰ স্লটত আহি প্ৰৱেশ কৰিব ইয়াৰ 5টা ঘৰ ফিল আপ হলে 3 নম্বৰ স্লট আনলক হৈ গল 3 নম্বৰ স্লটত আকৌ প্ৰফিটটো 0.004 হয় মানে 2 নম্বৰ স্লটত যদি 14000 আছিল ইয়াত এজন ব্যক্তিৰ পৰা 28000 টকা পাই আছে অতিৰিক্তকল ইয়াত 2 গুণ প্ৰফিট কিন্তু আপুনি 3 নম্বৰ স্লটটো বাই কৰা নাই ন সিস্টেম মানে কি আনলক হৈ গৈছে ইয়াতে 5জন হোৱাৰ লগে লগে 4 নম্বৰ স্লট ইয়াত আকৌ দুগুণ 56000 কৈ এজনৰ পৰা পাই আছে আজিৰ বিটকয়েনৰ ভ্যালু অনুসৰি ইয়াত 5জন হোৱাৰ লগে লগে আপোনাৰ 5 নম্বৰ স্লট আনলক হয় ইয়াত আপুনি কিমান পাই আছে 1,28,000 ৰ ওচৰত এজনৰ পৰা পাই আছে অতিটো অকল এজনৰ কথা কৈ আছো যেতিয়া ইয়াতে 5জন হৈ যাব 5 নম্বৰ স্লটত 6 নম্বৰ স্লট আনলক হ'ব দ্বিতীয় স্যালাৰি যি 21 তাৰিখে যি অকলে পাইছে 1 লাখ মানে $1,554 BTC পাইছে 1.5 লাখ টকা ৰাইট এবাৰটো আৰু বহুত বেছি পোৱাৰ চান্স আছে কাৰণ 21 তাৰিখৰ পৰাই মানে কি গ্লোবালি বুম হৈছে জয়নিংৰ মানে কোয়ান্টিটি বাঢ়িছে জয়নিং বিলে বলো অতিটো অকল 6 নম্বৰ স্লটত এজনৰ পৰা কিমান কৈ পাব ইয়াত 0.032 BTC দ্যাট মিন্স টকা হিচাপত আজিৰ বিটকয়েনৰ ভ্যালু অনুসৰি আপুনি 2.5 লাখ টকাকৈ এজনৰ পৰা পাই আছে একবাৰ এটা সৰু কোৱেশ্চন কৰিছো কোনোবা একজন আমাৰ লগত জড়িত হল দুজনক ৰেফাৰ কৰি কুই থাকিল ঠিক আছে তেখেতৰ বাৰু এই স্লট বিলাক অটোমেটিক আপডেট হৈ থাকিবনে ডেফিনেটলি হ'ব অকনমান টাইম ল'ব পাৰে তেওঁ এদিন 6 নম্বৰ স্লটত আহিব আৰু আপোনাৰ ষ্ট্ৰাকচাৰত প্ৰৱেশ কৰিব আপোনাক কি দি যাব স্যাৰ আজিৰ হিচাপত যদি প্ৰাইস থাকে বিটকয়েনৰ তথাপি আপোনাক 2.5 লাখ টকা দি যায় আছে অতিটো অকল এজনৰ পৰা 5 লাখ কৈ আপুনি পাব সক্ষম হ'ব 7 নম্বৰ স্লটত কেনেকে ইয়াত 6 নম্বৰ স্লটত 5জন ফিল আপ হোৱাৰ লগে লগে 7 নম্বৰ স্লট আনলক হ'ব ঠিক আছে 7 নম্বৰ স্লটত 5জন হোৱাৰ লগে 8 নম্বৰ স্লট ইয়াত আপুনি কিমান পাব অতিটো অকল অকনমান নিজে ক্যালকুলেশনত ব মই গোটেইটো কৈ নিদিও 0.128 BTC পাই আছে ইয়াত এজনৰ পৰা কিমান পাব নেক্সট ইয়াতে 5টা ঘৰ ফিল আপ হোৱাৰ লগে 9 নম্বৰ 3 নম্বৰ স্যালাৰিটো ষ্টাৰ্ট হৈ যায় 9 নম্বৰ স্লট আনলক হোৱাৰ লগে লগে ইয়াত 5জন হোৱাৰ লগে 10 নম্বৰ স্লট আনলক 10 নম্বৰ স্লটত 5জন হোৱাৰ লগে 11 নম্বৰ আৰু 11 নম্বৰ স্লটত 5জন হোৱাৰ লগে 12 নম্বৰ স্লট আনলক হয় অতিটো অকল 12 নম্বৰ স্লট ধৰি লওক এতিয়া কমিউনিটি সাইজ গোটেই পৃথিৱীত কিমান আছে 27000 মই অকনমান আগতে কলো ঠিক আছে এই 27000 7 নম্বৰ 8 নম্বৰ স্লট আনলক কৰিছে আপুনি ধৰি লওক এই মুহূৰ্তত 12 নম্বৰ স্লটলৈকে আনলক কৰি দিলে স্যাৰ তাৰ পিছত আপুনি নিজকে ৰিটায়াৰ্ড বুলি ভাবক কৰিব লগা একো নাই প্ৰতিটো সিঙ্গেল দিনত আপোনাৰ ওচৰত গোটেই পৃথিৱীৰ 28000 মানুহে কৰা কামৰ ওপৰত আপুনি প্ৰফিট গেইন কৰি থাকিব তো সেই প্ৰফিটটো কেনেকৈ হ'ব পাৰে অকনমান মই কৈ দিছো প্ৰতিটো দিনত আফটাৰ 12 স্লট আনলক আপুনি কিবা কৰক নকৰক পৃথিৱীৰ এই 28000 মানুহ আপোনাৰ যেটো কমিউনিটি বিল্ডিং প্ৰগ্ৰাম হয় এটা কোনো নেটৱৰ্কিং নহয় গোটেই কেজনৰ বাব হৈ গ'ল আপুনি বা সিনিয়ৰ হৈ গ'ল আপোনাৰ পিছে যিসকলে কাম কৰি আছে 28000 মানুহ তো তেওঁলোকৰ পৰা প্ৰথম স্লটটো একবাৰ ৰিসাইক্লিং যদি হৈ যায় এটা সিঙ্গেল মাহত তো আপোনাৰ ওচৰত আহি আছে 0.007 BTC 2 নম্বৰ স্লটটো যদি একবাৰ ৰিসাইক্লিং হৈ যায় মাহৰ ভিতৰত 0.014 BTC পাই আছে 3 নম্বৰ স্লটটো আপুনি সব একবাৰ রিসাইকেল হলে 0.028
12 নম্বৰ ষ্টকটো একবাৰ যদি ৰিচাইকেলিং হৈ যায় 18টা বিটকইন আছে তাৰ মানে আপুনি দিনে দিনে প্ৰতিটো দিনত আপুনি ইনকাম পাবলৈ সক্ষম হ'ব আফটাৰ 12 ষ্টক আনলকিং 32 বিটিসি এটা সিঙ্গেল দিনত 32 বিটিসি ইনটু আজিৰ হিচাপত আপুনি ক্যালকুলেশন কৰে যদিও বহুত ডাঙৰ ফিগাৰ অতীতসকল এতিয়া আমি আহো 12 নম্বৰ স্তৰলৈকে আমি যে কৈছিলো 61টা বিটকইন পাই সিস্টেমটোৰ পৰা পাব পাৰে আমি আৰামছে পাম তো ইয়াৰ মুখ্য কাৰণটো হ'ল কি 12 নম্বৰ স্তৰটো আপুনি আনলক কৰা মানে একবাৰ খালি হৈ যোৱা মানে ফুলফিল হৈ 18টা বিটকইন ইয়াৰ পৰা পাই আছে 12 নম্বৰ স্তৰটো একবাৰ ৰিসাইকেলিং হোৱা মানে 1 নম্বৰ স্তৰটো 12 বাৰ ৰিসাইকেলিং হ'ব 2 নম্বৰ স্তৰটো 11 বাৰ ৰিসাইকেলিং হ'ব আৰু 3 নম্বৰ স্তৰটো 10 বাৰ ৰিসাইকেলিং হ'ব এনেকৈ গোটেই ক্যালকুলেশন পাৰ্টটো ইয়াত আছে চাই ল'ব 61টা বিটকইন হয়তো অকল পাই আছে ঠিক আছে 12 নম্বৰ প্ৰথম ৰিসাইকেলিং কৰাৰ লগে লগে ষ্টকটো অতীত অকল 12 মাহত সম্ভৱ হয় সিস্টেমটো যদি আপুনি 100% সাকসেস হয় 100% ওয়ার্কিং করে এতিয়া মই আপোনালোকক কোৱেশ্চন কৰিব যে হোৱাট ইজ দ্য মিনিং অফ 100% ওয়ার্কিং অতীত অকল 100% ওয়ার্কিং মিন্স আপুনি বনোৱা কমিউনিটি যেটো 12 মাহত বনালে প্ৰতিজনে যদি দুজন দুজনকৈ ৰেফাৰ কৰে মাত্ৰ আপুনি গাইডে কৰিব লাগে এইটো প্ৰতিজনে দুজন দুজনকৈ ৰেফাৰ কৰে দেন 100% ওয়ার্কিং আপোনাৰ হৈ যায় আৰু আপুনি 61 বিটকইন মানে 1 কৰোৰৰ যদি প্ৰাইস ধৰো এটা বিটকইনৰ দেন আপুনি 61 কৰোৰ পাই আছে কোন এনেকুৱা ব্যৱসায় আছে যত 7000 টকা দি স্টাৰ্ট কৰি এক বছৰৰ ভিতৰত মাত্ৰ দুজন মানুহক ৰেফাৰ কৰি আৰু গাইড কৰি হেল্প কৰি আপুনি 61 কৰোৰ পাই আছে কিন্তু 61 কৰোৰ নহয় অতীত অকল 2027 মাৰ্চৰ ভিতৰত বিটকইনৰ প্ৰাইস ভ্যালু প্ৰেডিকচন একবাৰ চাই ল'ব 2 কৰোৰৰ আশে-পাশে আছে তেতিয়া হলেতো এটো দুগুণ হ'ব ন অতীত অকল এতিয়া ধৰি ললো নেগেটিভ কথা এটা ক'বলৈ যাইছো তাৰ আগত এটা ডাঙৰ পজিটিভ ক'ব যাই আছো যে যিজন অতীত আজিৰ ওয়েবিনাৰত নতুন তেখেতে ডেফিনেটলি বুজি পাইছে দুজন ৰেফাৰ কৰাটো ম্যান্ডেটৰি ৰাইট তো তেখেত যদি জড়িত হয় দুজন ৰেফাৰ কৰিব পাৰিব কাৰণে জড়িত হ'ব 50 কৰোৰৰ বাবে ৰাইট মানে আমাৰ লগত যি জড়িত হৈছে আমি যেটো কমিউনিটি বনাই আছো প্ৰতিজনে দুজন কৰিম বুলি আহিছে বা কৰিব পাৰিম বুলি আহিছে বা কৰিব ধৰি ললো এতিয়া নেগেটিভ 50% দুজনকৈ কৰিব নোৱাৰিলে আপুনি বনোৱা আপোনাৰ কমিউনিটিৰ মানুহ অতীত অকল দ্যাট মিন্স 50% সাকসেস 30টা বিটকইন 30 কৰোৰ টকা পাই আছে এইবাৰ 90% ধৰি লওক 90% দুজনকৈ নোৱাৰিলে নেগেটিভত ভাবকচোন একো ডাঙৰ কথা নহয় টেক্স নালাগে তো যদি 90% মানুহে আপোনাৰ দুজনকৈ স্পন্সৰ কৰিব নোৱাৰে স্যাৰ আমি বুকুত চপৰিয়াই ক'ব পাৰো প্ৰতিজনে 10% দুজনকৈ ৰেফাৰ কৰিবই কৰিব এম আই ৰাইট স্যাৰ যদি এটোৱে সত্য হয় 6টা বিটকইন পাই আছে 6 কৰোৰ টকা কি এনেকুৱা ৰাস্তা আছে স্যাৰ এক মাহৰ ভিতৰত এক বছৰৰ ভিতৰত আপুনি 6 কৰোৰ টকা ইনকাম কৰিব এক্সেপ্ট বিট আইটেম হোক একবাৰ না বুলি কোৱাৰ কোনো ঠাই নাই বিটকইনটো সকলে লাইক কৰে এতিয়া স্যাৰ মই অকণমান নেটৱৰ্কিংত আজি বয়স 32 বছৰ মানে মই নেটৱৰ্ক মেথডটো মই আপোনালোকে জানে সকলোখিনি প্লেয়াৰ মই অকণমান মোৰ মনোভাৱ শ্বেয়াৰ কৰিছো যদি স্যাৰ এটা ওয়ালেটৰ জৰিয়তে 0.001 বিটিসি লগাই ওয়ার্কিং কৰি 61 বিটকইন ইনকাম কৰিব পাৰো আৰু একেটা সময়তে সেম ওয়ার্কিংৰ ওপৰত অকণমান নিজৰ কলা কৌশল ইউজ কৰি আৰম্ভণিতে যদি স্যাৰ 183 বিটকইন কামাব পাৰো তেতিয়ালে কোনটো বেছি নজৰ কৰিম ডেফিনেট 183 বিটকইন কামত কাৰণ সেম টাইম লাগিব সেম ওয়ার্কিং হয় তো স্যার মই ক'ব বিচাৰিছো যদি আপুনি তেনেকুৱা বিচাৰে মই উইলিংলি কৰিছো 3টা আইডি লৈ কাম কৰক 3টা ওয়ালেট বনাই প্ৰথমটো আপুনি যেতিয়া ওয়ালেট বনাইছে তাৰ তলৰ দুটা আপুনি বনাই লওক ইনস্ট্যান্ট কাৰণ এইটো যদি ঘৰত বেলেগ বেলেগ মানুহ ঘুমাই যায় তাৰ পিছত কেতিয়াও সেই প্লেসটো আপুনি ওভতাই নাপাব লবলৈকে ফ্যামিলি পেক লৈ লওক তো ফ্যামিলি পেক আমি ক'ব পাৰো প্ৰথমটো আপুনি লৈছে তাৰ তলত তাৰ ডাইৰেক্ট ৰেফাৰ কৰি দিয়ক দুটা ওয়ালেট আপোনাৰ ঘৰৰে হয় কি হ'ল স্যাৰ প্ৰথমটোৰ ক্ৰাইটেৰিয়া আছিল দুজন দিব লগা তো এইটো ফুলফিল হৈ গ'ল এতিয়া থাকিল তলৰ 2 নম্বৰ আৰু 3 নম্বৰৰ ক্ৰাইটেৰিয়া 2 নম্বৰৰ ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ কাৰণে দুজন লিডাৰছৰ লগত কথা পাতক কোৱালিটি পিপলৰ লগত কথা পাতক হাই হোপ থকা পিপলৰ লগত কথা পাতক ঠিক আছে তো দুজন তাতে প্লেস কৰক 3 নম্বৰ ওয়ালেটটো তাকো দুজন এবাৰ এই চাৰিজনক আপোনাৰ দুজন কৰাটো শিকাই দিয়ক কেনেকৈ কৰিব পাৰি অতীত অকল কৰাৰ কাৰণে আপুনি মই যেনেকৈ প্ৰেজেন্টেশনটো দিবলৈকে নালাগে নিউ যিখিনি আমাৰ গেষ্ট আছে তেখেতসকলক মই এই কথাটো ক'লো ডাইৰেক্ট ইনভাইট কৰক কোৱালিটি পিপল আপোনাৰ আছে আপোনাক ভাল পোৱা আপোনাক ৰেসপেক্ট কৰা মানুহ আছে ডেফিনেটলি
তেখেতক ফোন কৰক, ছাৰ এটা মিটিং আছে, ময়ো সোমাম, আপুনিও সোমাব লাগিব। মিটিংটো এটা বিশেষ মানে ছাবজেক্টৰ ওপৰত হয়, ক'ব দৰকাৰ নাই। আৰু যদি ক'লে ভাল হয় বুলি ভাবে তেতিয়াহ'লে কৈ দিয়ক। মিটিঙলৈকে 4জন মানুহ নহয় 40জনো আপুনি ৱেবিনাৰটোত প্ৰৱেশ কৰাব পাৰেতো। অকণমান প্লেনিঙৰ দৰকাৰ হ'ব। সেইখিনি আপোনাৰ ৱেল উইচাৰ যিয়ে ইনভাইট কৰিছে আজিৰ মিটিঙত তেখেতে দেখাই দিব। ঠিক আছে ছাৰ। তো গোটেই যিখিনি আহিব প্ৰতিজন ব্যক্তি আজিলৈকে প্ৰেক্টিকেল নলেজ মই শ্বেয়াৰ কৰিছোঁ। যিসকলে এই ৱেবিনাৰটো এবাৰ চাইছে লগে লগে ইনষ্টেণ্ট ডিচিশ্যন লৈছে আৰু 3টালৈয়ে ষ্টাৰ্ট কৰিছে। কাৰোবাৰ জেপত যদি অকণমান কম আছে তথাপি তাৰমানে 3টা লোৱাৰ প্ৰয়াসত মানে প্লেনিঙত কাম কৰিছে। গতিকে অতিৰিক্তসকল ইয়াকে কৈ মই মোৰ প্ৰেজেণ্টেশ্যনটো ইয়াতে সামৰিম। ঠিক আছে, এতিয়া আমাৰ হিন্দীৰ প্ৰেজেণ্টেশ্যন অলৰেডি 9টা বজাৰ পৰা ষ্টাৰ্ট হ'বহি। ঠিক আছে, মই অকণমান সময় পাইছোঁ, তো আপোনালোকক মই দেখাব বিচাৰিম সঁচাকৈ এই চিষ্টেমটোৰ জৰিয়তে দি বিগত 6 মাহ আগত 2 নম্বৰ আইডিয়া যিখিনি কৰিছে আমাৰ নৰ্থ ইষ্টত 1 মাহত কৰিব পাৰিছোঁ নেকি। তো আহক সেইটো আমি এক্সপ্লেইন কৰোঁ। অতিৰিক্তসকল ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো এনেকুৱা অকণমান কৈ দিছোঁ। আপুনি ডাউনলোড Web3 ৱালেট কৰি লওক। বহুতো অলৰেডি প্লে ষ্টৰত পাই যাব এনেকুৱা ৱালেট, ট্ৰাষ্ট ৱালেট, মেটামাস্ক, চেপল ৱালেট ন, টকেন পকেট। তো অতিৰিক্তসকল মই ক'ব বিচাৰিম যদি এণ্ড্ৰইড ফোন আপুনি ইউজ কৰি আছে দেন টকেন পকেট ইজি হয় ইউজত। কিন্তু টকেন পকেট ছেভো হয়, কিন্তু 1000% ছেভ। কিয়? টকেন পকেট ডিচেন্ট্ৰেলাইজ মানে কি ব্লকচেইনত আছে আপোনাৰ ট্ৰান্সকেনত। ট্ৰান্সকেনে ইয়াক ৰেগুলেট কৰে। ৱৰ্ল্ডৰ টপ ব্লকচেইন হয় ট্ৰান্সকেন, ৰাইট। দ্বিতীয় কথা হ'ল আপুনি যদি আইফোন বা তেনেকুৱা কম্পিউটাৰ লেপটপ ইউজ কৰে দেন মেটামাস্ক আপুনি ইউজ কৰিব পাৰে। ডাউনলোড কৰি উঠাৰ পিছত ছেটআপ আছে, যে ইনভাইট কৰিছে আপোনাক তেখেতে ছেটআপটো কৰাত হেল্প কৰি দিব। আৰু লগতে 0.001 BTC এক্সচেঞ্জৰ পৰা বাই কৰি লওক, 1 BNB বাই কৰি লওক। কেনেকৈ কৰিব? সমস্ত আপোনাৰ ৱেলিচাৰ যিজন যে আপোনাৰ ভাল হোৱাটো বিচাৰি আজিৰ মিটিঙত ইনভাইট কৰিছে এই চিষ্টেমটো চোৱাৰ বাবে তেখেতৰ লগত কনচাল্ট কৰক। এভৰিথিং তেখেতে আপোনাক হেল্প কৰিব। ঠিক আছে। চ' অতিৰিক্তসকল আমি নেক্সট ছেশ্যনটো ষ্টাৰ্ট কৰিব যাই আছোঁ। আমি জাষ্ট প্ৰেজেণ্টেশ্যনটো ডিছকাছ কৰিলোঁ। এতিয়া মই অকণমান লাইভ আহি দেখাব বিচাৰিছোঁ ইয়াত কেনেধৰণৰ ইনকাম হৈ আছে বা আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টীমৰ ফালৰ পৰা কেনেকুৱা ইনকাম কৰি থকা গৈছে। অতিৰিক্তসকল ইয়াতে মই বিটা এতিয়া আপুনিও সকলো ট্ৰান্সপাৰেণ্ট হয়, নিজৰ গুগল খুলি অ'পেন কৰি আপুনি চাব পাৰিব। ইয়াতে মই অকণমান দেখাব বিচাৰিছোঁ